মুখা 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 চাৰিওফালে মুখা আৰু এই মুখা ক'ত আছে চাওঁ আহকচোন অৱশ্যে এটো ইয়াত লাগিব তেতিয়াহে কি মানে লৰিব কিন্তু সেইটা ফিক্স হৈ আছে নমস্কাৰ মই পাপৰি আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মোৰ ভাল আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আজিৰ এই ভিডিঅ'টো হৈছে আমাৰ মাজুলী ভ্ৰমণৰ দ্বিতীয়টো ভিডিঅ' আৰু এই ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰিলো আমি এনেকুৱা এখন ঠাইলৈ আহি আছো নদী দ্বীপ মাজুলী সকলোৱে চিনি পায় আৰু কিমান এটা আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু সেই মাজুলীৰ সামগ্ৰী সত্ৰলৈ আহি আছো আৰু সামগ্ৰী সত্ৰ কিহৰ কাৰণে বিখ্যাত সকলোৱে জানে বেলেগকে কোৱাৰ কোনো প্ৰয়োজন নাই সামগ্ৰী সত্ৰ মুখা শিল্পৰ কাৰণে পৃথিৱী বিখ্যাত আৰু এই মুখা শিল্প মুখা কেনেকৈ বনায় আজি সকলোখিনি জানো আহকচোন আৰু এয়া আমি সামগ্ৰী সত্ৰত সোমালো ৰাস্তাটো অলপ বনাই আছিল কাৰণে অকমান বেয়া বাৰু যি নহওক এয়া সোমালো আৰু সোমাই চাৰিওফালে মুখাই মুখা ডাঙৰ মুখা সৰু মুখা মুঠতে মুখাই মুখা ও বাবুল বাবুল ও মনিব চাহি আৰু এয়া হৈছে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত হেমচন্দ্ৰ গোস্বামী এখেতক আৰু নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই গতিকে তেওঁ আমাক মুখাৰ বিষয়ে জ্ঞান দি আছিলে আৰু আপোনালোকে নিজেই শুনকচোন তেওঁ ইমান ভাল ভাল কথা কৈ আছে আমাৰ প্ৰথম অসমত আৰু সেই নাটকতে গুৰুজনাই ছবি চিহ্ন ছবি আঁকি দেখুৱালে কৃষ্ণ আৰু যাত্ৰা আৰম্ভ কৰিলে তাতেই গীত নৃত্য বাদ্য অভিনয় তাতেই গুৰুজনাই মুখা বনালে দুটা চৰিত্ৰ মুখা বনাই দুজনক পিন্ধালে নিজৰ মুখে সম্ভৱ নোহোৱা দুটা চৰিত্ৰ সেই নাটকখনত আছে আৰু ব্ৰহ্মা চৰিত্ৰ চাৰিখন মুখত গৰুড চৰিত্ৰ পিন্ধালে সেইটোৱেই হ'ল আমাৰ আদি মুখাৰ ইতিহাস আদি কথা তাৰপিছত সত্ৰসমূহ সৃষ্টি হ'ল সত্ৰসমূহে গোটেই সংস্কৃতিক ধৰি ৰাখিলে এই সত্ৰখন 1663 প্ৰতিষ্ঠা আৰু প্ৰতিষ্ঠাকালৰ পৰা আৰম্ভ কৰিলে তাৰে এটা সংস্কৃতি মুখা সংস্কৃতি যিহেতু আকৌ বিদ্যাপীঠেকো শিকালে পিতেকে এটা পৰম্পৰা আৰু সেই পৰম্পৰাৰ মাজত আজি মুখা শিল্পই সকলোকে এটা অসমৰ সংস্কৃতি হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে গতিকে সেই মুখাই মই বনোৱা নিয়মটো পটকে দেখুৱাইছোঁ পিছত মুখা আজি আমাৰ গৃহত মানে আমাৰ সকলো অসমবাসীক আনন্দ দিব পৰা অভিনেত্ৰী অৰ্থাৎ মনে বুলি ক'লে সকলোৱে চিনি পায় আৰু পোচাকী নাম পাপৰি আচ্ছা মনে ঠিকে আছে এতিয়া কথা হ'ল পাপৰি আমাৰ ঘৰত উপস্থিত হ'ল পিতৃ মাতৃ সমন্বিত গতিকে আমি এই জগতখনত এটা বস্তু আছে সেইটো হ'ল যে গুৰুত্ব অভিনয় কাৰোবাৰ অভিনয় এটা ভাৱ এটা প্ৰকাশ কৰিব সেইটো এটা শিল্প সাধনা শিল্প সিউ আৰ্ট গতিকে তেনেকুৱাকৈ আমাৰ অসমবাসীক আনন্দ দিয়া আমাৰ ঘৰত উপস্থিত মই মৰম যাচিছোঁ আমি আশীৰ্বাদ কৰিছোঁ বেহাৰবাৰী ধাৰাবাহিক চেনেলে বহুতখিনি মানুহক এটা ভাৱ দিছে সমাজখনলৈ বাৰ্তা দিছে হাস্যৰ ৰূপ দিছে নৱৰসৰ ভিতৰত অন্যতম হাস্যৰস সেই মানে বেহাৰবাৰী আউটপোষ্ট তাৰ মাজতে কণ কণ মইনাহঁতে মণিবক চাবলৈ আহিছে বাঁহৰ সজা এটা ফ্ৰেম লাগিব এইটো আমি মুখত পিন্ধিব পৰা জোখৰ তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়া হ'ল আমাৰ প্ৰাকৃতিক সম্পদ ৰাজি ইয়াত কোনো প্লাষ্টিক বা কেমিকেল নাই তাৰ ওপৰত আহিল আমাৰ ৰূপ বা চেহেৰা
সেই ৰূপ চেহেৰা দিয়া হয় আমাৰ গৰু গোবৰ লগত আছে কম পৰিমাণৰ কুমাৰ মাটি অকণমান মিহলাই তাৰ ওপৰত চেহেৰা দিয়া হ'ল চেহেৰা হ'ল আৰু হোৱাৰ পাছতে মিহি কৰি চিজ পেপাৰে আকৌ কটন কাপোৰ কুমাৰ মাটি দি ঢাকি সমলঞ্চে মিহি কৰি দিয়া হ'ল চতুৰ্থ পৰ্যায় ইয়াৰ ওপৰত এটা বগা চক মাটি সানি পিছৰ পৰ্যায়টো অৰ্থাৎ ৰং বগা হ'ল মুখা আৰু তাৰপিছতে আহিল আমাৰ মুখাৰ ৰঙৰ নান্দনিক এই ৰঙেৰে কাম শেষ তো আমাৰ এক মুখাৰ বৈশিষ্ট্য অসমৰ মুখা প্ৰতি ৰাজ্যত আছে যে আমাৰ থলুৱা উপাদান আমাৰ প্ৰাকৃতিক সংযোগেৰে মুখা ৰঙো প্ৰাকৃতিক মাটিৰ তলৰ এবিধ ৰং যাৰ নাম অসমত 3টা পৰম্পৰা ৰঙৰ নাম আছে হেঙুল হাইতাল আৰু নীল হেঙুল ৰঙা হাইতাল হালধীয়া নীল নীলা হেঙুল হাইতাল মাটিৰ তলৰ খনিজ পদাৰ্থ আৰু নীল গছৰ পৰা ওলায় গতিকে 3বিধ ৰং পানীৰ লগত সুন্দৰকৈ মিহলাই কটা গুটি এটাক ৰংটো মিহলাই মাৰি তাৰ লগত বেল গছৰ বা গম গছৰ আঠা প্ৰয়োগ কৰি মুখত মুখা ৰং সনা হ'ল এই হ'ল ৰঙৰ কামেৰে শেষ পঞ্চম পৰ্যায়ত এটা মুখাৰ কাম শেষ আৰু ইয়াৰ পাছত মুখাই প্ৰাণ পাব আৰু প্ৰাণ পোৱা জেগা আমাক এখন আধ্যাত্মিকভাৱে দি থৈ গ'ল নামঘৰৰ ভিতৰৰ ভাওনা কৃষ্ণ আৰু সেই ভাওনাতেই মুখাই প্ৰাণ পালে আৰু সেই প্ৰাণ পোৱা বিষয়টোৱে হ'ল যে এই খালী জেগাকণ পূৰ্বৰে আমাৰ এই মুখখন ইয়াত অৰ্থাৎ সোমাই যায় তো এইখন মুখ নেদেখে সেই ভাওনাথলীত দুখন মুখ এখন বাহিৰে প্ৰকাশ আৰৰখন আমাৰ খোল খালে এইখন লগ গতিকে এই হ'ল মুখাৰ এটা ধৰ্ম যে এখন মুখক ঢাকিব পাৰে আৰু এখন মুখে বাহিৰে নান্দনিক কাহিনীৰ লগত বা নাটকৰ লগত সম্পৰ্ক কৰি তাক পৰিৱেশন কৰিব পৰাটো হ'ল মুখাৰ মূল উদ্দেশ্য গতিকে এই চৰিত্ৰটো বেয়া মনটোৰে শিশু নিধনৰ কাৰণে ওলোৱা এই চৰিত্ৰটো আৰু লগত কষ্টুপ মহিলা আছে আৰু আছে অলংকাৰ পিন্ধি লৈ মুখত পিন্ধা ইয়াতে লাগি যায় আৰু পুতনাই কথা কয় লগাব পাৰিনে মনত আছে নহয় আছে এতিয়া মণিক সুধিছো কোনখন মুখাই আমাৰ ৰাইজক আনন্দ দিব মই জেগাখন হেৰি কৰি দিছো তাৰ পাছতে মোক সেই পুতনাৰ মুখাখন পিন্ধিবলৈ দিলে আৰু পুতনাৰ মুখাখন পিন্ধাৰ লগে লগে মোৰ যেন গাটো শিৰশিৰাই গ'ল অলপ অলপ ভয়ো লাগিছিলে চাওকচোন মুখাৰ আঁৰত এখন মুখা থাকে নহয়নে বাৰু কিন্তু সেই মুখাখন অৱশ্যে মোৰ জোখৰ নহয় সেইকাৰণে মোৰ মুখখন তলফাল দি ওলাই আছিলে ২৭খন ৰাজ্যৰ ২৭টা টেবুলৰ পৰিৱেশন কম্পিটিশ্যন আৰু তাতে আমি অসমবাসী আপোনালোকলৈ সঁচাকৈ দেই ইমান এজন মানে ভাল ব্যক্তিৰ আজি সান্নিধ্যত আমাৰ জীৱনটো সাৰ্থক হৈ গ'ল ইমান ভাল ভাল কথা ক'লে তেওঁৰ ওচৰৰ পৰা আঁতৰিবলৈ মন যোৱা নাছিলে কিন্তু সময়ো হৈ আহিছিলে সেইকাৰণে আমি তাৰ পৰা আহিবলগীয়া হ'ল যদিও এয়া মাহঁতকো ফটো একপি উঠাই দিলোঁ আৰু তেওঁৰ বাহিৰত য'ত মুখাখিনি বনোৱা হয় সেই ঘৰটোলৈও আমি গ'লোঁ আৰু খুব ডাঙৰ ডাঙৰ মুখা বনাই থোৱা আছিলে সেয়া সকলোবোৰ আমি চালোঁ ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ মুঠতে জানিবলগীয়া বহুত কথা আছে আপোনালোকে যদি কেতিয়াবা চামগুৰি সত্ৰলৈ যায় নিশ্চয়কৈ এইবোৰ আপোনালোকে চাব আৰু বিশেষকৈ ল'ৰা ছোৱালীয়ে চোৱাটো জনাটো বেছি দৰকাৰ আমিও জীৱনত প্ৰথমবাৰ এনেকৈ গৈ এয়া চাই আহিলোঁ বাৰু যি নহওক আপোনালোকে যে আমাৰ ভিডিঅ'টো মনোযোগ দি শেষলৈকে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ধুনীয়া ধুনীয়া মাজুলীৰ বিশেষ বিশেষ স্থানবোৰ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আমাৰ ভিডিঅ'সমূহ আজিলৈ বাই বাই